নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে 5টা বিভাগত মুকলি হৈছে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ প্ৰথম বিভাগটো হৈছে NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা। ইয়াৰ কাৰণে 11টা একাউণ্ট আৰু HR এক্সিকিউটিভ ষ্ট'ৰ কিপাৰ ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব আৰু লাষ্ট ডেট দিয়া আছে 28/1/2024 জানুৱাৰী মাহৰ 28 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ষ্ট'ৰ কিপাৰৰ কাৰণে 2টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ আৰু এবভ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ দিছে 2 পৰা 3 বছৰ। যদি আপোনালোকৰ 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব বুলি উল্লেখ কৰি দিছে। আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰিং কাৰণে ইলেক্ট্ৰিকেলৰ কাৰণে 2টা আছে গুৱাহাটীৰ অফিচ আৰু ইয়াৰ কাৰণে BE বা BTech বা ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেশ্যন ইয়াৰ কাৰণে বিচাৰিছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ 2 পৰা 3 বছৰ। টোটেল আপোনালোকৰ 4টা বিভাগ আছে। আপোনালোকে ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাই থাকিব। একাউণ্টৰ কাৰণে 2টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BCom বা MCom কৰিব পৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 পৰা 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন BE বা BTech বিচাৰিছে আৰু এপ্লিকেশ্যন ফিজ ইয়াত কোনো দিয়াৰ প্ৰয়োজন নাই, নীল দিছে। সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব আৰু ইয়াত এক্সপিৰিয়েঞ্চ নাথাকিলেও হ'ব। আৰু এই ভেকেঞ্চিখিনি আবেদন কৰিবলৈ ইয়াত যিটো মেইল দেখিছে এই মেইলটোত আপোনালোকৰ CVখন পঠাই দিলে হৈ যাব, বায়'ডাটাখন পঠাই দিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰ যিটো পিছৰ বিভাগ আহিছে আমি সেই বিভাগটোলৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিটো পিছৰ বিভাগ আহিছে তাৰ আগতে মই আপোনালোকক কৈছোঁ এই যিটো মেইল আছে পঠালে হৈ গ'ল। তাৰ পিছৰ বিভাগটো আছে IIT গুৱাহাটীৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 31/1/2024 জানুৱাৰী মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব যিসমূহ ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় আৰু লাষ্ট ডেট দিয়া আছে 31 জানুৱাৰী। আৰু কেটেগৰিজ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। UR কেটেগৰীৰ কাৰণে 3টা, SC কাৰণে 1টা, OBC কাৰণে 1টা আৰু EWS কাৰণে 3টা। পে স্কেল আপোনালোকৰ দিয়া হ'ব 21,700 পৰা 69,100 টকা পৰ্যন্ত। লগতে এজ লিমিট দিয়া আছে 30 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিছে বেচেলৰ ডিগ্ৰী উইথ নলেজ কম্পিউটাৰ অফিচ এপ্লিকেশ্যন থাকিব লাগিব। কম্পিউটাৰ বিষয়ে আপোনালোকে জানিব লাগিব। লগতে আপোনালোকে যিসমূহ বেচেলৰ ডিগ্ৰী কৰিছে BA BSc BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াত উল্লেখ কৰি দিছে। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে গুগল বা ক্ৰমত আপোনালোকে গৈ পেলাই আবেদনসমূহ কৰিব পাৰিব। এইটো যি বিভাগৰ আহিছে সেই বিভাগটোৰ নাম গুগল বা ক্ৰমত চাৰ্চ কৰি দি পেলাই আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি মুকলি কৰিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা ফালৰ পৰা। ইয়াৰ কাৰণে 2টা আপোনালোকৰ অফিচ পিয়নৰ ভেকেঞ্চি আছে। লাষ্ট ডেট দি আছে 6/2/2024 ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব যিসমূহ এলিজিবল কেণ্ডিডেট হয় আৰু ইয়াৰ কাৰণে গ্ৰেড 4 হয়। 2টা আছে। UR কেটেগৰী হয়। সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। দৰমহা 12,000 বা 52,500 টকা দিয়া হ'ব। লগতে গ্ৰেড পে 3,900 টকা আৰু এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ। লগতে ৰিলেক্সেশ্যনসমূহ পাব SC SC 5 বছৰ, OBC 3 বছৰ। লগতে কৈছোঁ SC SC 5 বছৰ, OBC 3 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। যদি আপোনালোকে ইণ্ডিয়ান হয় তেতিয়া আবেদনসমূহ কৰিব পাৰে। এই ভেকেঞ্চিখিনিকে আবেদন কৰিবলৈ আপোনালোকে যিখন আছাম গেজেট পাৰ্ট টাইম ফৰ্ম হয় বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় সেই ফৰ্মখিনি এই এড্ৰেছত আপোনালোকে পঠাই দিলে হৈ গ'ল, যিটো আপোনালোকক দেখালোঁ। ইয়াৰ পিছৰ ভেকেঞ্চি আছে BP চলিহা কলেজ নগৰবেৰা কামৰূপ মেট্ৰৰ পৰা গুৱাহাটীৰ চাকৰি আহিছে। 13টা প্ৰফেচৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আহিছে। যিসমূহ ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে আবেদনসমূহ কৰিব পাৰিব। 15 দিন দিয়া আছে। মোটামুটি ফেব্ৰুৱাৰী 5-6 তাৰিখমানলৈকে আবেদনসমূহ কৰিব পাৰিব। প্ৰথম যিটো ভেকেঞ্চি আছে জুনিয়ৰ এছিষ্টেণ্ট, ইয়াৰ কাৰণে 1টা আছে। লেব বেৰিয়াৰৰ কাৰণে আপোনালোকৰ আছে আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে এই এড্ৰেছটোত আপোনালোকে যে নিজৰ বায়'ডাটাখন পঠাই দিয়ে বা আছাম গেজেট পাৰ্ট 9ত পোষ্টেল যোগে যে এড্ৰেছটোত যে পঠাই দিয়ে প্ৰিন্সিপাল ছেক্ৰেটাৰী BP চলিহা কলেজ নগৰবেৰা কামৰূপ পিন 781127 এড্ৰেছটো পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ পঠাব পাৰে। আৰু ইয়াত আপোনালোকৰ যিসমূহ গ্ৰেড 3 ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব আৰু গ্ৰেড 4 কাৰণে আপোনালোকৰ যদি 8 পাছ হয় চিম্পল 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আজি